guys, good morning. সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি আমাৰ নেপালৰ ডে 3 হয়। এওঁৰ মাজনী গ'ল ৰাতিপুৱা বহুত সোনকালে আজি মাতিছিলে। আজি মানে মাজনীৰ লেজাৰ কৰাব। সেই কাৰণে আৰু মানে বেটা শুই আছিলে, মই নগলো আৰু। এতিয়া যাবলৈ বুলি ওলাইছো। এতিয়া 10টা কিমান হ'ল বেটা? 11টা 11:15 হ'ল। এতিয়া বেটাই মই যাম তললৈ গৈ লৈ দিদিৰ তাতে নাস্তা কৰিম আৰু কৰি তালৈ যাম। তাতনো কি কৰিম, ইনে বহি থাকি। সেইকাৰণে মানে মই আজি বোলো আপুনিয়ে যাওক তাইৰ লগত, মই অলপ দেৰিকে যাম বুলি ক'লো। এতিয়া বেটাই মই ওলাইছো। এওঁলোকো তাতে ব্ৰেকফাষ্ট কৰি মেলি গৈছে। কিমান টাইম লাগিব আজি ঠিকনা নাই। মানে কালি দেখাতটোতো বহুত দীঘল লাইন, আৰু তাই চশমাখন মানে কালি তাতে বনাবলৈ দিলে 2টা বজাৰ পিছতহে দিম বুলি কৈছে। সেইকাৰণে আজি আমি ভাবিছিলো ইয়াৰ পৰা আমি যাম আমি বেলেগ এটা স্থানলৈ। সেইকাৰণে আজি চাগে যোৱা নহ'ব, কাইলৈহে যাম আৰু ৰাতিপুৱাই সোনকালে ওলাই। কাইলৈ আমি বেলেগ এফালে যাম বুলি ভাবিছো। তাতহে ফুৰা হ'ব আৰু ইয়াততো বেছি ফুৰা মেলা হোৱা নাই, যিহেতু মেডিকেলৰ কামতে আহিছিলো। আৰু ইয়াৰ পৰা ফুৰিবলৈ বুলি যোৱা স্থানবিলাক যি আছে মানে বহুত দূৰত দূৰত। সেইটো কাৰণে আৰু ইয়াত বোলো নুফুৰো, বেলেগ এটা জেগাতে ফুৰিবলৈ যাম। কাইলৈ ইয়াৰ পৰা ৰাতিপুৱা চাগে ওলাম আৰু। এতিয়া গৈ থাকো, চাই থাকিব ব্লগটো একেবাৰে শেষৰলৈকে। মই দেখাই থাকিম আজি দিনটোত কি কি কৰো। এতিয়া বেটাও ৰেডি আমাৰ, আৰু বতৰটো বহুত ভাল আজি দেই। বতৰটো বহুত ধুনীয়া আজি। কালি ৰাতিটো খুব বৰষুণ দিলে, দিনতো দিছিলে বাৰু, গধূলি সময়তো দিছিলে। আমজোপা ইমান লাগি আছে, কি ডাঙৰ ডাঙৰ আম লাগি আছে। ৱাও, বহুত বতাহ মাৰিছে ন আজি। উইন্ডি ডিসিজন। এইখনে হস্পিটেলখন একেবাৰে সন্মুখতে আমি আছো। হা? সেইখিনিলে আমি যোৱাই নাই। হস্পিটেলখনৰ মানে কাষৰ এৰিয়াটো বহুত ডাঙৰ হয়। ইমান ধুনীয়াকে চাফ কৰি আছে দিছে নাই? পুৰা গ্ৰীনেৰী হয়, ধুনীয়াকে চাফা কৰি ৰাখে তেওঁলোকে। বহুত ধুনীয়া দেই। এতিয়া যাওঁ। ৰবা, একেলগে যাম। গাইজ, গ্ৰীণ টি লৈছো, ৰুটি, চব্জি, কণী আমলেট। আমলেটটো বনাই আছে, দিবহি ৰবা দেই। কোৱা, এইফালে বেটা। আজি আমি 2টা অকলে। তেওঁলোকে কেতিয়াবাতে খাই মেলি গ'ল। তেওঁলোকে পুৰি খালে বোলে, তেওঁলোকে পুৰি পালে। এতিয়া ৰুটি আছিলে, সেইকাৰণে আমি ৰুটি লৈছো। মই য'ত যাম মোৰ গ্ৰীণ টি লগত থাকিবই আৰু বেগতে। সেই সিটো চাইডে আমি যোৱা নাই। এতিয়া আমি সিটো চাইডে অকমান যাম দুইটাই। ব'লা এইফালে যাওঁ ব'লা। এইফালে ন? ইমান ধুনীয়াকে ৰাখিছে নহয়। আজি মামা আৰু বেটা। ভিতৰত সোমোৱাৰ পিছত আকৌ ইয়ালৈ ওলাই আহিবলৈ মন নাযাব, সেইটো কাৰণে এতিয়াই আহিছো অকমান। এইখিনি ইমান ধুনীয়াকে ৰাখিছে চোৱাচোন। এইখিনি বেছি ধুনীয়া লাগিছে ন? ইমান ধুনীয়া হস্পিটেল বুলি কোনে ক'ব বাৰু? গোটেই এৰিয়াটোৱে পুৰা গ্ৰীনেৰী কৰি ৰাখিছে। এইফালেতো কাটিঙো কৰি আছে। ইমান ধুনীয়া লাগিছে। আৰু আজি ইমান বতাহ মাৰিছে, মোৰ চুলিখিনি বেয়াই হৈ থাকিলে। প্লেনটো এইটো এই গছডাল কিবা হেৰি নিচিনা, কি লাজুকী বন যে আমাৰ তাত আছে, সেইটো নিচিনা গছডাল। কিবা বেলেগ টাইপৰ। নুচুবা দেই, নিচিঙিবা আকৌ, দেখিলে আৰু খং কৰিব। ৱেডাৰটো বহুত ধুনীয়া আজি দেই। গাইজ, এতিয়া আমি বাহিৰত বহি আছো।
এওঁ বাহিৰত আছে এইফালে আমাৰ ওচৰৰে মানুহ লগ পালো আমি এওঁ পুৰা কথা পতাত ব্যস্ত হৈ আছে আমাৰ তাৰ হয় হেৰি জাজিৰ হাঁহচৰা তাৰে মানুহ আৰু মাজনী ভিতৰত বহি আছে এই মানে খুৰাহঁতৰো আংকলজনৰ মানে লেজাৰ কৰিব মাজনীৰ লগতে একেলগতে বহি আছে সেইকাৰণে আমি বাহিৰতে বতাহ মাৰি আছে সেইটো কাৰণে বহি আছো ইয়াতে ইফালে পুৰা কথা পতাত ব্যস্ত হৈ আছে আমাৰ এওঁ আৰু মানে মানুহ লগ পালে কথা পাতি খুব ভাল পায় তাতে আমাৰ তাৰ মানুহ পাইছে আৰু এতিয়া বহি আছো কিমান সময় লাগে নাজানো আৰু দুজন আছে বোলে খুৰাৰ আগত এজন আছে আৰু এজন সোমাই আছে তাৰপিছত মাজনীৰ হ'ব আৰু তাৰপৰা লেজাৰটো কৰাই হ'লে আৰু আমি কেনিবা আজি যাম বুলি ভাবিছো কোনফালে যাওঁ নাজানো আৰু বৰ্তমান ইয়াতে এতিয়া কিমান সময়ত বহিব লাগিব সেইটো নাজানো আৰু আছো আৰু বেটা বৰ হৈছে নি বহি থাকা পানীটো কেলে বন্ধ হৈ গ'ল ঠিকছে হৈছে সি আজি তাৰপৰা শুয়ে থাকে বোলে সি শুবলৈ মন গৈছে নহয় গাইজ পানী বটল এটা কিনি ল'লোঁ 30 টকা লৈছে এইটোত ইণ্ডিয়ান মানি 20 টকা নেপালী পইচা 30 টকা এইটোত পানী বটলত ফ্ৰিজৰ লৈ আছোঁ মই এখন হাতত আমাৰ ঘৰত খেতি কৰাটো নেমুটো ন মজা গোন্ধ এইটো আমাৰ ঘৰত ঢেৰ লাগি আছে মামী সেনা দেখাইছিলে নহয় গছডাল ভৰ্তি হৈ হৈ লাগিছে এডাল এবাৰ আমি ঘৰলৈ যাওঁ মানে নেমু থাকিবগৈ নাই মই তাৰ ৰেটিনা ফাটি গৈছে এতিয়াতে তোমাৰ এইটো ষ্টেবল নকৰিলে মানে পিছত বিপদ হ'ব ন তোমাৰ যোনখিনি মেডিচিন দিছে হাইড্ৰপিটা স্কুলত লৈ যাবা পঢ়াবৰ কথা নহয় বা তামান জ্বলাহে আমাৰ সোনকণৰ এইটো নিউ ফ্ৰেম ইয়াত দিছে এখন চশমা ফ্ৰেমটো তাই নিজে চুজ কৰিছে এইটো নামটো কি জিঅ'মেট্ৰিক ফ্ৰেম ভাল লাগিছে দেখাত বাৰু ন লেজাৰ কৰোঁতে কি কৰিলে মাজনী প্ৰথমতে মোক ওপৰলৈ চাব দিলে নহয় প্ৰথমতে আইড্ৰপ এটা দিলে তাৰপিছত বহালে তাৰপিছত মোৰ বাৰী আহোঁতে আকৌ মাতি নি আইড্ৰপ এটা দিলে তাৰপিছত লেন্স এখন সোমাইছিলে এইটোতে লেন্সটো এনেকৈ আণ্টিজনী পইণ্ট কৰি এইখিনিতে লাইট এটা মাৰিছিলে বহুতবাৰ তাৰপিছত এতিয়া মাথাটো বিষাইছে ভাল পাওঁ আইড্ৰপটো দিয়া ওলাই আহি কান্দিছিলা কেলে মাথাটো বিষোৱাৰ কাৰণে মই ভাবিছোঁ চকুটো বিষাইছে নেকি মোৰ ভয় লাগি গৈছে মোৰ কিবা মোৰ ভাগৰ কিবা ভৰিকেইটা হিৰাই গৈছিলে তুমি কান্দি থাকোঁতে মই ভাবিছোঁ মোৰ চকুটো বিষালে নেকি তাই একদম হেৰি হৈ গৈছিলে মোমবাতি চকুত এটা কৰি থাকোঁতে চকুটো বিষাইছিলে বাৰে বাৰে লাইট এটা মাৰি থাকিলে বিষাইছিলে তাকে মোৰ ভয় লাগি গৈছিলে একদম গা নোম চুম হিয়ৰি গৈছিলে মোৰ তাই কান্দি থাকোঁতে মই ভাবিছোঁ চকুত কিবা দুখ পাই গৈছা নেকি আৰু এতিয়া আমি ৰুমলৈ আহিলোঁ তাৰপিছতে চকুটো হিলাব নোৱাৰি চিধাকৈ চাই থাকিব দিছে একদম হিলালে আকৌ দুখ পাই যাম বুলি কৈছে এতিয়া অকণমান সময় আমি ইয়াতে ৰেষ্ট কৰি লওঁ তাৰপিছতে আকৌ ওলাই যাম মেডিকেলৰ কাম হৈ গ'ল আৰু শেষ আমাৰ ক'ত যাম ক'ত যাম নাজানো যি যি মেডিচিন ল'ব দিছিলে সেইখিনিও লোৱা হৈ গ'ল এতিয়া মেডিকেলৰ কাম শেষ আৰু কাইলৈ ৰাতিপুৱা আমি ইয়াৰ পৰা ওলাম বৰ্তমান আৰু অকণমান ৰেষ্ট কৰি লৈ তাইও অকণমান ৰেষ্ট কৰক তাই চকুকেইটাই ব্লাৰ দেখা পাই আছে মানে মেডিচিন দিয়াৰ কাৰণে হৈছে চাগে এইখন খুলি দেখাইছে এইখন ফ্ৰেম অকণমান টাইম লাগিব মেডিচিন দিছে যে পোহৰত মানে তাই চকুকেইটা এতিয়া ভালকৈ দেখাই পোৱা নাই ভাল লাগিছে সেইকাৰণে অলপ মানে পোহৰটো হেৰি হওক ৰ'দটো যাওক ৰ'দ বহুত বেছি ওলোৱা নাই বাৰু বতৰটো ভালেই অলপমান আৰু ধিমাই লওক তাৰপিছত আকৌ ওলাই মেলি যাম আৰু সেয়ে অহাই নাই তলত বিল দি আছে য'ত আমি ভাত খালোঁ তাতে মানে দিদিজনী ইমান ভাল মানে এই খালোঁ নহয় লগে লগে পইচা নোখোজেই আৰু পিছত দিব যাওক আপোনালোক আছেই নহয় এনেকুৱা ধৰণৰ আৰু অসমীয়া জানে ধুনীয়াকৈ দিদিয়ে দিদিও জানে দিদিৰ হাজবেণ্ডজনেও জানে আৰু চাটনিবিলাক ভাল লাগে মোক ধুনীয়া হয় আৰু ইমান ভাল ব্যৱহাৰ পাতি মানে মানুহহালৰ
বহুত ভাল আৰু ব্যৱহাৰ পাতিও ভাল আৰু মানে মই যে ইয়াৰ পৰা কাইলৈ যোৱাৰ পিছত মিছ কৰিম ইমান ধুনীয়া খানা খুৱাইছে নহয় তেওঁ মানে ঘৰত খোৱা খানা নিচিনা খানা আৰু তাতে কিবা এটা বহুত ধুনীয়া টেষ্ট এটা আছে মানে সেইকাৰণে আমি বেলেগ ক'তো তেনেকৈ খোৱাই নাই অকল সেই কালি ফুৰিব যাওঁতে খালি সেই ম'ম' খালোঁ আৰু ক'বলৈ গ'লে মানে ইয়াতে মানুহবোৰ বেয়া নহয় দেই ভালেই চবৰে ব্যৱহাৰ পাতিও ভাল ডক্টৰছখিনিও ভাল ইয়াতে বহুতে ভাল আৰু হস্পিটেলখনত কি হয় মানে একো কনফিউজ হ'বলৈ নালাগে আৰু কোনফালে নাম্বাৰ আছে সেইটো এটা বহুত ভাল আমাৰ তাত এতিয়া গভৰ্ণমেণ্ট হস্পিটেল হওক প্ৰাইভেটত হওক মই যদি এতিয়া অকলে মাজনীক লৈ যাওঁ তেতিয়া আৰু মানে মই হেৰামেই গৈ মই কোনটো হেৰিয়ত গৈ নকৰিবা আকৌ তোমাৰ চশমাখন বেয়া হ'ব কোনটো হেৰিয়ত গৈ কেনে মানে কি টেষ্ট কৰিবলৈ দিছে সেয়া মই গৈ নিজে বিচাৰিয়ে নাপামগৈ অকলে যাব লাগিলে এওঁ নগ'লে মানে এওঁ গ'লেতো আৰু চিন্তাই নাথাকে কিন্তু ইয়াত মানে কালি এতিয়া এওঁ যেতিয়া চকু দেখাই নিজেও অকলে যাব পাৰে তুমি নিজেও অকলে যাব পাৰা লিখি দিয়ে ইমান ধুনীয়া ডিচিপ্লিন নহয় ইহঁতৰ ইয়াতে চবতে নাম্বাৰ লগাই থোৱা আছে মানে তাত লিখি দিয়ে ডক্টৰে যে এইটো নাম্বাৰ ৰুমলৈ যাওঁ তাত এইটো টেষ্ট কৰিব আকৌ তাত গৈও মানে একো সুধিব নালাগে আৰু তাতে চিকিউৰিটি ৰখি থাকে সেই চিকিউৰিটিয়ে কৈ দিব যে হেৰিখন কাগজখন চাই কেনে যে ইয়াৰ ভিতৰত যাওক ইয়াতে বহক এইটো কৈ দিব মানে ইমান ধুনীয়া ডিচিপ্লিন আৰু মানে একো কনফিউজ হ'ব নালাগে আপুনি অকলে আহিলেও ধুনীয়াকৈ দেখাই যাব পাৰিব মানে ইমান ধুনীয়াকৈ মানে তেওঁলোকে কৈ মেলি দিয়ে আৰু একো মানে লেতেৰা অকণ নাই দেই আচৰিত কথা সেইটোৱে মেডিকেলত লেতেৰা অকণমান নাই মানে আমাৰ তাততো আৰু গভৰ্ণমেণ্ট হস্পিটেল বুলিলেতো আৰু সোমাবই নোৱাৰি গোন্ধত 1 নম্বৰ পুৰা বৰষুণ দি একদম ঠাণ্ডা ঠাণ্ডা ৱেডাৰ আৰু ইমান ধুনীয়া কফি আৰু ধুনীয়া ধুনীয়া মানুহবোৰ লগত কোনোবাই যদি নেপালত চকু দেখাবলৈ আহে মেচি হস্পিটেলত হস্পিটেলৰ সন্মুখতে আছে এখন হোটেল সৈনিক বুলি বহুত ধুনীয়া খানা আৰু কফি ভাইটিয়ে বনাই দিছে মজ্জা কফি এতিয়া বহি খাবলৈ লৈছো বতৰটো ইমানেই ধুনীয়া একদম ঠিকছে বৰষুণ দিলে বৰষুণ দি একদম ঠাণ্ডা ঠাণ্ডা ৱেডাৰ কফিটো बोला है बहुत टेस्टी आती है एक महका सा पैगाम लाती है मेरे दिल की धड़कन भी तेरी गीत गाती है पल पल दिल के पास तुम रहती हो वंडरफुल इवनिंग আজি লাষ্ট নাইট ইয়াতে সেইটো কাৰণে গানকে এটা গাই দিছে ধুনীয়া ৱেডাৰ পাই লৈ भी क्यों इतना तुमसे प्यार करूं तुम समझोगे दीवाना मैं भी इकरार करूं दीवानों की ये बातें दीवाने जानते हैं गलने में क्या है मजा परवाने जानते हैं तुम यूं ही जलाते रहना कहते हो पल पल दिल के पास तुम रहती हो ओके बाय बाय আমি অলপমান ওলাই যাওঁ এতিয়া ইভিনিং ৱাক কৰিবলৈ अब आहा को या मूड ऑफ देखो ভাল লাগিছে এজো ন গাইজ এজো ভাল লাগিছে নে নাই মোক সবে এজোয়ে ভাল লাগিছে বুলি কৈছে সেইকাৰণে মই এতিয়া এজোকে লওঁ এজোকে লম নে মাজনীও ভাল লাগিছে কৈছে এও কৈছে फल दी बालीते दिले कितने रुपए का है ये 20 रुपए का है हाँ
पीछे ही दे दीजिए। नेपाली 20 रुपया है, इंडियन रुपीस 15। ये आप लोगों का 20 रुपये ही है ना? मुझे मालूम नहीं है ना, इसलिए बोला है। आ जाओ। নাই বন্ধ। গাইজ আমি খোজকাঢ়ি আছো ইয়াতে আৰু এওঁ প্ৰেচাৰটো চেক কৰাইছিলে। ইমান ভাল ফাৰ্মাচীখনৰ ছোৱালীকেইজনী, প্ৰেচাৰ জোখা পইচাই নললে। এওঁ ক'লে পইচা কিয় নাই লোৱা, নালাগে বোলে পইচা নলয়, নে আমাৰ পৰাই লোৱা নাই নে চবৰ পৰাই নলয় সেইটো কথা নাজানো, নললে পইচা। আমাৰ তাত হ'লেতো আৰু ল'বই পইচা। বহুত ভাল মানুহবিলাক ইয়াতে। এইফাল দি আহা। আৰু মাৰ্কেট, সৰু সুৰা মাৰ্কেট এইবিলাক এইখিনিত আৰু ইয়াত যে নহয় কেইটা বজাত বন্ধ হয়? 9টা নহয়, দোকান বহুত সোনকালে বন্ধ কৰে। 7টা বজাত দোকান বন্ধ কৰি দিয়ে ইয়াতে। তাৰপিছতে 9টামান বজাত মানুহ শুৱে বোলে খাই বৈ। আমাৰ তাৰ নিচিনা নহয় ইয়াতে। অঁ, পুৰা টাইম মেইনটেইন কৰে মানে। 7টাত বন্ধ মানে বন্ধ কৰি দিব আৰু দোকান। অঁ, ইণ্ডিয়ান টাইমতকৈ 15 মিনিট ফাষ্ট সেইটো। আমাৰ বেটাই মিলাই থৈছে ইয়াৰ টাইম। যেতিয়া আমি ইয়াত বহি আছোঁ, বহুত সময় হ'ল ইয়ালৈ অহা। অৱশ্যে আমি ৰুটি মানে খালোঁ, তাৰপিছতে ইহঁতি ভাত খালে। খাই মেলি আমি এই হস্পিটেলত যে পাৰ্কখন, ইয়াতে বহুত সময় আমি খোজকাঢ়িলোঁ, মানে হজমেই হ'লগৈ বুলি ক'ব লাগিব আৰু। ইমান দেৰি আমি খোজকাঢ়িলোঁ আৰু বৰষুণৰ বতৰ যে একদম ঠাণ্ডা ঠাণ্ডা হাৱা এটা মানে মাৰি আছে। গৰম একেবাৰে অনুভৱেই হোৱা নাই বুলি ক'ব লাগিব। ইমান ধুনীয়া হৈ আছে ৱেডাৰটো। বহুত সময় খোজকাঢ়িলোঁ। কাইলৈৰ পৰা যিহেতু পাৰ্কখন নাপাওঁ, একদম মন ভৰাই লৈছোঁ আৰু খোজকাঢ়ি চাই মেলি। কাইলৈ ৰাতিপুৱা আমি খুব সোনকালে ওলাব লাগিব ইয়াৰ পৰা। এতিয়া ৰুমলৈ যাম, গৈ পেকিঙো কৰিবলৈ আছে, বহুতখিনি পেকিং কৰিব লাগিব। এতিয়া গোটেই ৰুমটো খেলি মেলি হৈ আছে। এতিয়া গৈ পেকিং কৰিম, তাৰপিছত শুম আৰু। কাইলৈ কৰিব আছে কি তুমি কৰিবা? অঁ, ময়ে কৰিব লাগিব, ক'তো তোমালোকে কৰিবা। কাইলৈ ৰাতিপুৱাই আমি ওলাব লাগিব। এওঁ গাড়ী চাড়ী ঠিক কৰি থৈছে আৰু কাইলৈ আমি নেক্সট বেলেগ এটা স্থানত যোৱাৰ কথা প্লেনিং চলি আছে। ক'ত যাম কি কথা সেইটোতো আপোনালোকে গম পায়ে থাকিব। আৰু বহুত ধুনীয়া জেগা এটালৈ যাবলৈ আমি প্লেনিং কৰিছোঁ। সেয়াই আৰু আপোনালোকে চাই থাকিব মোৰ আহিবলগীয়া ব্লগবিলাকো। বহুত ভাল ভাল ব্লগ আহিব, বহুত ধুনীয়া ধুনীয়া জেগা আপোনালোককো মই দেখাই গৈ থাকিম আমি ক'ত ক'ত যাম। ঠিক আছে, তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি কৰা নাই এতিয়ালৈকে। লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু চাই থাকিব মোৰ আহিবলগীয়া ব্লগবিলাক। ঠিক আছে, তেনেহ'লে এতিয়ালৈ বাই বাই, গুড নাইট। বাই বাই, গুড নাইট।